গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আচমান নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যিহেতুকে এতিয়া মাৰ ঘৰত আছোঁ, আজি এতিয়া যাব ওলাইছোঁ আমাৰ গাঁৱতে মানে এখন নতুনকৈ ৰিজৰ্ট অপেনিং কৰিছে তালৈ বুলি। এয়া চাওক আমাৰ বোৱাৰী ভতিজা আৰু নিহানাজ আৰু এইফালে মিষ্টাৰ। এতিয়া আমি যাব লৈছোঁ আৰু এতিয়া বেটেৰী ৰিক্সাত উঠিব লৈছোঁ আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ। ৰিক্সাত উঠি গৈ আছোঁ। এই ৰাইছা চাই দিয়া, ৰাস্তাত গৈ আছোঁ চবে মিলি আৰু গাইজ ফাইনেলি আহি পালোঁ লেভেণ্ডাৰ ভিভছ কেপ। আৰু লেভেণ্ডাৰ ভিভছ কেপ আছে আমাৰ ৰহা দীঘলীয়াতী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে নতুনকৈ অপেনিং কৰিছে। আৰু ইয়াৰ বাহিৰৰ ভিউটো চাওক, ইমান ধুনীয়াকৈ মানে ডেকোৰেশ্যন কৰি ৰাখিছে, বহুত ভাল লাগিছে। আৰু মই যিহেতু আহিছোঁ আপোনালোককো সেয়া দেখাইছোঁ আৰু বাহিৰৰ পৰিৱেশটো। এতিয়া মই ভিতৰলৈ সোমাই যাম। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু এইফালে দেখিছে ফুল দি একদম ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু নতুনকৈ অপেনিং কৰা আজি 4 দিন হৈছে। এয়া হ'ল আমাৰ জেহিৰুল দাস, লেভেণ্ডাৰ ভিভছ কেপৰ স্বত্বাধিকাৰী। আৰু বহুত ধুনীয়াকৈ ভিতৰখন ডেকোৰেশ্যন কৰিছে আৰু একদম বহুত ভিৰ মানে দেখিছেনে গাইজ। আৰু ইয়াতে মানে সকলোবোৰ বস্তু পোৱা যায় ঠাণ্ডাৰ পৰা একদম আপোনালোকে কি খাব, চিকেন ৰোল, চাওমিন, মেগী, চিকেন পকৰা, আলু চব্জি আৰু মানে যি আইটেম লাগে সকলোখিনিয়ে পাব। আৰু চাহৰ লগতে পপ, বুনিয়া লাডু, চুজি লাডু, এনেকৈ গমৰ লাডু এনেকুৱাবোৰ পোৱা যায়। আৰু এইফালে ঠাণ্ডাৰ কালেকশ্যন আছে, আইচক্ৰীমৰ কালেকশ্যনো আছে, যোনে যি খাই ভাল পায়। মেংগ' জুচ আছে, বানানা জুচ, এনেকুৱাকৈ মানে সকলোখিনিয়ে পোৱা যায়। মেংগ' শ্বেক, বানানা শ্বেক, তাৰপিছত মানে আৰু ইয়াতে এটা মানে মেইন আকৰ্ষণ হ'ল চেল্ফি পইণ্ট। চাওকচোন, চেল্ফি পইণ্টটো বহুত ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু ইয়াত ইমান ধুনীয়াকৈ বস্তুবোৰ সজাই ৰাখিছে, মানে দেখিয়ে ভাল লাগিছে ভিতৰখনত সোমাই। আৰু আপোনালোকে ইয়াত কি পাব জানে নাই? ধুনীয়াকৈ মানে ইয়াত এতিয়া গৰম গৰম মানে চব মানে পাব। আৰু নন ভেজো আছে, আকৌ লুচি পুৰি সকলোখিনি ইয়াত পোৱা যায়। আৰু মানে যোনে যি খাই ভাল পায় আৰু সৰু ল'ৰা ছোৱালী বিশেষকৈ আকৰ্ষণ আইচক্ৰীম। আৰু মই আপোনালোকক মেনুখন দেখাই দিছোঁ, ইয়াত দেখিছে নহয় মেনুখন। ম'ম' পোৱা যায়, ৰোলছ পোৱা যায়, পাস্তা পোৱা যায়। আৰু এয়া ভিতৰত অকণমানকৈ মই ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকৰ মাজত ক্লিপটো দেখাই আছোঁ। আৰু এয়া ৰিহানাজো বহি আছে আৰু বহুত ভিৰ। আৰু আমি অৰ্ডাৰ দিলোঁ, আমি যিহেতুকে চাওমিন খাম আৰু বেটিয়ে মেংগ' শ্বেক খাব, অৰ্ডাৰ দিয়া হৈ গ'ল। এতিয়া মই আপোনালোকক অকণমানকৈ গোটেইখিনি দেখাইছোঁ। এইয়া দেখিছেনে বগা টি চাৰ্ট পিন্ধা, সেইজনেই হ'ল আমাৰ লেভেণ্ডাৰ ভিভছ কেপৰ স্বত্বাধিকাৰী। আৰু তেওঁ কিবা হিচাপ পত্ৰ কৰি আছে আৰু বহুত ধুনীয়াকৈ মই ভিডিঅ'টো কৰিছোঁ। আপোনালোক যদি এইফালে গুৱাহাটীলৈ তেতিয়াহ'লে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি আছে লেভেণ্ডাৰ ভিভছ কেপ। আৰু ফাইনেলি আমাৰ বেটি আহি গ'ল মেংগ' শ্বেক। এয়া চাওক, খাই আছে বহুত ধুনীয়াকৈ। আৰু তাই মানে বহুত ভাল পায় খাই সেইকাৰণে অৰ্ডাৰ দি দিলোঁ। আৰু ফ্ৰেঞ্চ ফ্ৰাইও খাব বেটিয়ে, অৰ্ডাৰ দিয়া হৈ আছে। মানে বহুত ভিৰ কাৰণে অকণমান লেট হ'ব বুলি ক'লে, আমি ৱেইট কৰি আছোঁ আৰু খাবৰ কাৰণে। আৰু ফাইনেলি আমাৰ বেটিও এতিয়া ফ্ৰেঞ্চ ফ্ৰাই আহি গ'ল। এয়া চাওক ধুনীয়াকৈ এতিয়া লৈ লৈছে মেংগ' জুচ। এই মেংগ' জুচটো আমাৰ লেভেণ্ডাৰ ভিভছ কেপৰ স্বত্বাধিকাৰীয়ে বেটিক গিফ্ট কৰিছে। আৰু এইটো হ'ল এপেল জুচ। এপেল জুচটো আমাৰ ভতিজা ছোৱালীজনীৰ কাৰণে কিনি দিয়া হৈছে, তাইক খাবৰ কাৰণে। আৰু এতিয়া বেটিয়ে খাই কেনেকুৱা পায় আপোনালোকক কৈ আছোঁ। আৰু ইমান দেখিয়ে ভাল লাগিছে, খাওঁ খাওঁ লাগি গৈছেগৈ একদম। আৰু গৰম গৰম বনাই দিছে। বেটিয়ে আপোনালোকক দেখাই দিছে ফ্ৰেঞ্চ ফ্ৰাই কোনটো। যিহেতুকে তাত মিউজিক চলি আছিলে, মই মিউট কৰি মই নিজৰ ভইচ দি দিছোঁ। আৰু তাই খাই বহুত ভাল পাইছে, আৰু গৰম যে
দেখিছে নাই মুখৰ পৰা নিয়ে আৰু অলপ আনে এনেকৈ কৰি আৰু গোটেইখিনি খোৱা হ'ল আমি চবেই মিলি খালোঁ ফাইনেলি আমাৰ কাৰণে আহি গ'ল এয়া চাওমিন ৰেডি হৈ গ'ল ধুনীয়াকৈ চব কৰিছে চাওক লগতে আছে ৰেড চিলি চচ টমেটো চচ আৰু কি বুলি কয় টাৰ্মিক চচ ফাইনেলি মানে চচ ৰেডি হৈ আছে দিলোঁ বাহিৰত যিহেতুকে জলকীয়া চচটো খাই কেনেকুৱা লাগিছে গতিকে লৈ ল'লোঁ আৰু এতিয়া ফাইনেলি খাই আছোঁ দেই বহুত ভাল লাগিছে গৰম গৰম আৰু ইমানেই গৰম মানে যদিও AC লগাই থৈছে আৰু এতিয়া খাই আছোঁ আমাৰ বোৱাৰী মই আৰু আমাৰ ভতিজাজনীয়ে আৰু বহুত আমনি কৰি থাকে মাজে মাজে তাইকো চাই থাকিব লগা হয় এয়া দেখিছে নহয় যিহেতু সৰু ছোৱালী এজেগাত নাথাকে বাই ভতি নমা উঠা কৰি থাকিব লগা হৈছে বোৱাৰী খোৱাত অকণ অসুবিধা হৈ গৈছে ছোৱালীজনীলৈ এয়া দেখিছে